অনুষ্ঠান আমাক খুবেই প্ৰয়োজন আৰু সঘনাই প্ৰয়োজন কিয়নো এনেবোৰ অনুষ্ঠানত আমি একত্ৰিত হৈ আমাৰ অভাৱ অভিযোগসমূহ চৰকাৰৰ আগত সমাজৰ ওচৰত উত্থাপিত নকৰিলে আমি সদায় অৱহেলিত হৈ থাকিম। আমাৰ দৰে বিশেষভাৱে সক্ষম লোকসকলক অন্তৰেৰে আঁকোৱালি ল'ব পৰাকৈ এতিয়াও আমাৰ সমাজখন সচেতন হৈ উঠা নাই। বিশেষভাৱে সক্ষম হ'লেও আমিও যে সমাজৰ এটা অবিচ্ছেদ্য অংশ। আমিও আন সক্ষম মানুহৰ দৰে সপোন দেখোঁ। আমাৰ অভিভাৱকসকলেও আমাক লৈ সপোন দেখে, কিন্তু সেই সপোনবোৰ বাস্তৱ কৰিবলৈ আমাক সমাজ তথা চৰকাৰৰ মনোযোগ আৰু আন্তৰিকতাৰ প্ৰয়োজন। তাৰোপৰি আমি শিক্ষাৰ অধিকাৰ আইন আৰু সৰ্বশিক্ষা অভিযান মিছনক মোৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জনাইছোঁ, কিয়নো এইকেইটা আঁচনিৰ ফলতে আমি বৰ্তমান সক্ষম শিশুৰ লগতে শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ। তাৰোপৰি এই আঁচনিবোৰে প্ৰত্যেকখন বিদ্যালয়তে এজন প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়াৰ কল্পনা কৰিছে আমাৰ দৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে। তাৰোপৰি আজিকালি অসম চৰকাৰে প্ৰেৰণা বঁটা দিবলৈ লৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকলক। শিৱসাগৰ জিলাৰ 2023 চনত প্ৰেৰণা বঁটা পাবলৈ সক্ষম হৈছিলোঁ মই। বঁটা স্বৰূপে এটা ডাঙৰ LED টিভি আৰু এখন স্মাৰক পত্ৰ মোক প্ৰদান কৰা হৈছে। আমাৰ মাজত বহুজন শিশু আছে যিকেইজনে শিক্ষাৰ উপৰিও আৰু বহুতো দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছে, কিন্তু তাৰ বাবে তেওঁলোকে কিমান সমস্যাৰ সন্মুখীন হৈছে সেয়া কেৱল এজন ভুক্তভোগীয়েহে জানে। আইনমতে আমাৰ বাবে পৰীক্ষাৰ সময়ত অতিৰিক্ত সময় দিয়া হয় বুলি শুনিছোঁ, কিন্তু কাৰ্যক্ষেত্ৰত আমাৰ পৰা আন সাধাৰণ ছাত্ৰ ছাত্ৰীৰ দৰে পৰীক্ষাৰ বহী টানি লোৱা। মই গম পাইছোঁ ইয়াত প্ৰায়বোৰ ল'ৰা ছোৱালীৰ পৰাই তেনেকুৱা কৰা হয়, পৰীক্ষাৰ বহীখন টানি লোৱা হয় যে ফল অসমীয়া লিখিব নালাগে, বহুত লিখিলেই। লগতে আমাৰ অংগ সঞ্চালনত কিছু অসুবিধা হয় বাবে আমাক লিখাত পলম, তাৰ বাবে আমাক সাধাৰণতকৈ কিছু সময় বেছি দিব লাগে। আজি মই এই মঞ্চৰ পৰা শিক্ষা বিভাগ তথা মন্ত্ৰী মহোদয়ৰ যোগেদি গোহাৰি জনাইছোঁ যে আমাৰ বাবে পৰীক্ষাৰ সময়ত অতিৰিক্ত সময় প্ৰদানৰ কথাটো দৃঢ়ভাৱে নিৰ্দেশ দিয়ে। লগতে চৰকাৰৰ তৰফৰ পৰা তথা আমাৰ তৰফৰ পৰা আৰু এটা অনুৰোধ থাকিল যে আমাক যি পেঞ্চন দিয়া হৈছিলে সেয়া চৰকাৰী আন আঁচনিৰ লগত হাত মিহলি কৰি আমাক অনিশ্চয়তাত নেপেলাই দিছে। আগতে আমাক দীনদয়াল পেঞ্চন দি থকা হৈছিল, পৰৱৰ্তী সময়ত সেয়া 1000 টকাৰ পৰা 1250 টকা কৰিলে। তাৰ পৰা আৰম্ভ হ'ল আমাৰ অনিশ্চয়তা, কিয়নো এনেবোৰ আঁচনি ধনী দুখীয়া
চাকৰিয়াল পিতৃ মাতৃ হয় নহয় আদি বিভিন্ন বাদ বিচাৰ কৰে। কিন্তু মোৰ মতে আমাৰ দৰে দিব্যাংগ লোকসকলৰ বাবে সম্পূৰ্ণভাৱে পৃথক পেঞ্চনৰ ব্যৱস্থা ৰাখিব লাগে। আপোনালোকে হয়তো অনুভৱ নকৰে যে আমাক সেই সাধাৰণ টকাকেইটাই আমাক কিমান উৎসাহ দিয়ে, কিবা এটা নিজাববীয়াকৈ কৰাৰ বাবে বা কিবা এটা ভবাৰ বাবে। মই আন ছাত্ৰ ছাত্ৰীৰ কথা নাজানো, যদি মই মোৰ কথাকে কওঁ, মই কাগজেৰে বিভিন্ন বস্তু আদি ভাল পাওঁ। তাৰ বাবে যাৱতীয় প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ মই আগৰ ওচৰত ইমান হাত পাতিবলগীয়া নহৈছিল, বা মই চেছ খেলিও ভাল পাওঁ। তাৰ বাবে অনলাইনতে এখন ইণ্টাৰনেশ্যনেল চেছ বৰ্ড আনি ল'লোঁ। কিছুমান প্ৰতিযোগিতাত আমাৰ দৰে বিশেষভাৱে সক্ষম লোকসকলে যিবোৰ বুলি নকওঁ, সকলোৰে প্ৰতিভা আছে, তেওঁলোকে প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিবলৈ কেতিয়াবা নিজ টকাৰে যায়। আজি টকাকেইটা খাটি দিয়া কৰা, জুন মাহৰ পৰাই টকাকেইটা খাটি দিয়া কৰা, যেন আমাৰ আত্মসন্মানত আঘাত লাগিছে, মোৰ তেনে অনুভৱ হয়। মই কিবা ভুল কৰিছো নি বাৰু? আটাইতকৈ ডাঙৰ কথা হৈছে সমাজ সচেতনতা। আমাৰ মাজত বহুকেইজন লোক আছে যিসকলে বহু সময়ত সমাজৰ পৰা আন নালাগে ঘৰখনৰ পৰা লাঞ্ছিত হ'ব লগা, সচেতনতাৰ অভাৱ। সেইদিনাৰ কথা আমাৰ কেইবাজন অভিভাৱক হৈছিলে এজন উচ্চ স্থানীয় ৰাজনৈতিক নেতাৰ ওচৰলৈ আমাৰ অভাৱ অভিযোগসমূহৰ বিষয়ে আলোচনা কৰিব। দিব গৈছিলে নেকি? কিন্তু তেখেতে জনালে যে তেখেতে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এনে এটা বিভাগ আছে বুলিও নাজানে। সেয়া আমাৰো দুৰ্ভাগ্য যে তেওঁলোকৰ এজন শিক্ষিত গণ্যমান্য নেতাই আমাৰ বিষয়ে ভালদৰে নাজানে। যিকেইজনমান লোক আছে যিকেইজনে আমাক বিভিন্ন সময়ত উৎসাহ দিয়ে কিবা এটা কৰিবলৈ, কিবা এটা পাবলৈ। যিদৰে আজি অনুষ্ঠানটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে শ্ৰদ্ধাৰ মানৱজ্যোতি সন্দিকৈ ছাৰে কায়িক আৰু আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহে। আমাৰ প্ৰথম অধিৱেশনখন হৈছিলে আমাৰ 2022 চনৰ 30 জুনত। সেই অনুষ্ঠানটোৰ বিষয়ে ভালদৰেই মনত আছে, যিখন হৈছিলে কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত। তাৰ বাবে সৌৰভ কমল ছাৰে, কমাৰ্চ কলেজৰ অধ্যক্ষ সৌৰভ কমল ছাৰে আমাক স্থান সুখুৱাই দিয়াৰ উপৰিও আৰ্থিক তথা শাৰীৰিকভাৱে বহুতো সহায় কৰিছে। লগতে মই আৰু কেইজনমান ব্যক্তিৰ কথা ক'ব লাগিব, যিকেইজনৰ নেৰা নেপেৰা চেষ্টা নহ'লে মই তথা শিৱসাগৰৰ বিভিন্ন দিব্যাংগ লোকসকল বিভিন্ন দিশত পিছ পৰি ৰ'বই। যিকেইজনৰ ভিতৰত অন্যতম হৈছে শ্ৰদ্ধাৰ DPO দীপক বৰা ছাৰ, দিলীপ ছাৰ, ভুৱনেশ্বৰ ছাৰ, খেলুৱৈ বিভাগৰ ডক্টৰ চন্দন গুপ্তা ছাৰ আৰু সৌৰভ বৰা ছাৰ। লগতে আজি অনুষ্ঠানটো আয়োজন কৰা উদ্যোক্তাসকল, অভিভাৱকসকল, দাদা বাইদেউসকল তথা বিশিষ্ট অতিথিসকল, সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। শেষত মই মোৰ এটি স্বৰচিত কবিতাৰে মোৰ বক্তব্যত সামৰণি মাৰিম বুলি ভাবিছোঁ। স্বৰচিত কবিতা লিখিলোঁ ন দেউতা। তোমাৰ কথা
সকলোৱে কয় দেউতা, যেতিয়া তুমি মোক চাপৰ ঠাইডোখৰৰ পৰা নিজৰ কোলাত দাঙি লোৱা, তেতিয়া তোমাৰ সকলো শিৰ দেখা যায়, সকলোৱে তোমাক চায়, তোমাৰ লাজ দুখ সকলো লাগে। কিন্তু তুমি মোক এৰি নিদিয়া, তাৰ কাৰণ হ'ল তুমি ভাবা যে মই জীৱনত এজন ভাল ব্যক্তি হওঁ। মোৰ বাবে তুমি বহুত কষ্ট কৰা দেউতা। যেতিয়া মই অসহায় হৈ যাওঁ, মই ভাবো সকলোৱে খেলে, মই কিয় নোৱাৰো। চকুৰ পৰা যেতিয়া চকুৰ বয়, তেতিয়া তুমি মোক কোৱা নেকান্দিবা তুমি, মই তোমাৰ লগত চিৰজীৱন আছো আৰু চিৰজীৱন থাকিম। মই তোমাক একোৱেই দিব নোৱাৰো দেউতা, মাত্ৰ মই তোমাক কথা দিছো যে মই ডাঙৰ হৈ এজন ভাল ব্যক্তি হৈ তোমাৰ সপোন পূৰণ কৰিম, নিজৰ যোগ্যতাৰে নিজৰ ভৰিত থিয় দিম। তুমি মোৰ ওপৰত বিশ্বাস ৰাখিছা দেউতা? ধন্যবাদ।